তো এতিয়া 15 বছৰ মান হৈছে দেই 15 বছৰ আমাৰহে 20 বছৰ হৈছে ইয়াৰ আগতে পূৰ্বতে তৰাকান্ত ভোট দিয়া নাই নগা যায় ভোটাৰ নাম নাই তেওঁলোকৰ এইটো আৰু এতিয়া মানে স্থায়ী ৰাইজ আছে স্থায়ী ৰাইজটো চাব লাগিব যিটো বাহিৰা হেৰি আছে সেইটো ওলাব পাৰে কোনো আপত্তি নাই স্থানীয় ৰাইজসকলক হয় বিচাৰিছে আমি ইয়াত বাধা নকৰোঁ যিকেইটা নতুন মানুহ আহিছে আমিতো ধৰক আগত পুৰণা মানুহ চৰকাৰে নথিপত্ৰ বিচাৰক আমি দেখাই দিম আৰু যিকেইটা নতুন মানুহ আহিছে এইকেইটাক যদি খেদাই দিয়ে আমাৰ পুৰণা মানুহবিলাক যদি সংস্থাপন দিয়ে চৰকাৰে উচ্ছেদ কৰাত আমি লগে সহযোগ কৰিম কিলা আগৰ পুৰণা মানুহবিলাক ৰাখিব লাগে সংস্থাপন দিব লাগে এই নতুন অহা মানুহবিলাক খেদাই দিয়ক ইয়াত আমি লগত থাকি পেলাই আমি হেৰি কৰি দিম আপোনাৰ ঘৰ তাতে আছে আপোনাৰ কিমান বছৰ ইয়াত 15 বছৰ ভোট ইয়াতে দিয়ে ভোট দিয়া নাই আনিছোঁ দিয়া নাই কিমান হ'ল ইয়ালৈ ইয়াত থকাটো 15 বছৰ আপোনাৰ পৰিয়াল আছে ভোট ক'ত দিয়ে আপুনি শোণিতপুৰ জিলাত মুছলমান চাপৰি তাত আপোনালোকৰ আৰু মাটি আছে নাই ঘৰ মাটি পাতি যদি ইয়াত ঘৰ ভাঙে চৰকাৰে তো আপোনালোকে পৰিয়ালবৰ্গলৈ ক'ত থাকিব ক'ত থাকিম চৰকাৰ ভাঙিলে ক'ত থাকিম মই যাম তো ইয়াতে থাকিব লাগিব আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে 3টা ল'ৰা 4টা ছোৱালী আপোনাৰ লগত আৰু আপোনাৰ পৰিয়ালবৰ্গ কোনোবা ককাই ভাই কোনোবা আছে নেকি নাই আপোনাৰ